নমস্কাৰ, গুড ইভিনিং। কি খবৰ সকলোৱে বহুত ভাল ন? সুন্দৰ হওক সকলোৱে, জীৱনটো বহুত হাঁহি ফূৰ্তি আগবাঢ়ি যাওক, সকলোৱে সপোন দি থকাত পৰিণত হওক। আৰু মই এক্সেছৰ লগত জড়িত হয়। মোৰ ঘৰ শিৱসাগৰ জোনাকী নগৰ ধৰ। মই এক্সেছৰ বাৰ্ছ দিওঁ। আৰু কোনোবাই যদি ক্লাছ ল'ব বিচাৰে বা কোনোবাই যদি বাৰ্ছ ল'ব বিচাৰে, ক্লাছ ল'ব বিচাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। আৰু এক্সেছৰ বিষয়ে যদি ভালকৈ বুজি পোৱা নাই, তেতিয়াও আপোনালোকে মোক সুধিব পাৰে। আমাৰ এটা ভাল খবৰ আছে, আমাৰ শিৱসাগৰত আহিব তনুজা মেম ডিচেম্বৰত। কোনোবাই যদি ক্লাছ কৰিব বিচাৰে মেমৰ লগত, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। আৰু মই এটাই ক'ম যে অসমলৈ প্ৰথমবাৰ এক্সেছ বাৰ্ছৰ ক্লাছ দিছিল তনুজা মেম চেতিয়াই। আৰু তেওঁ মানে বহুত সৌভাগ্য বুলি ক'ব লাগিব, আমাৰ অসমলৈ আনি দি তেওঁলোকে আমাৰ জীৱনটো ইমান সুন্দৰ কৰি দিলে। আজি মোৰ বুলিয়ে নহয়, বহুত হাজাৰ হাজাৰ মানুহৰ জীৱন সুন্দৰ হৈ উঠিছে। আৰু যিসকল অসুস্থ লোক, তেওঁলোকৰ সুস্থ হৈ উঠিছে। ঘৰ পৰিবাৰৰ লগতে আমি বহুতজনক পৰিবাৰক বা পৰিয়ালৰ লোকক আমি বাৰ্ছ দান কৰিব পাৰিছোঁ, তেওঁলোকৰ জীৱনটো সুন্দৰ কৰিব পাৰিছোঁ। সঁচাকৈ তেওঁলৈ আমি অশেষ ধন্যবাদ দিছোঁ। ইমানখিনি আমাক শিক্ষা দিয়াৰ বাবে, আমাৰ অসমলৈ লৈ অহাৰ বাবে তেওঁক বহুত ধন্যবাদ দিছোঁ। আৰু যদি কোনোবাই ক্লাছ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে তনুজা মেমৰ লগত ক্লাছ কৰিব পাৰে। এক্সেছৰ ক্লাছত তেওঁ ইমান সুন্দৰকৈ বুজাই দিয়ে আৰু প্ৰেক্টিছো ইমান সুন্দৰকৈ কৰায়। যদিও বুজি নাপায়, তেতিয়াহ'লে তেওঁ আকৌ পুনৰ বুজাই দিয়ে। আপুনি যদি ঘৰত আহি বুজি নাই, তেতিয়াহ'লে আপুনি মেছেজ কৰি সুধিব পাৰে, তেতিয়াও আপোনাক বুজাই দিয়ে। সঁচাকৈ কোনোবাই যদি বহুত আগ্ৰহে ৰৈ আছে, তেতিয়াহ'লে কণ্টেক্ট কৰিব মেমৰ লগত ক্লাছ কৰিবলৈ। আৰু মই বাৰ্ছ দিওঁ। কোনোবাই যদি বাৰ্ছ ল'ব বিচাৰে, মোক কণ্টেক্ট কৰিব পাৰে। আৰু এক্সেছৰ পৰা মানুহৰ কি হৈছে, বহুত পজিটিভ ৰিজাল্ট আছে। এক্সেছে মানুহৰ জীৱনটো সলনি কৰাত সহায় কৰে। আৰু তাৰ লগতে জীৱনটো সুন্দৰ হোৱাৰ লগতে জীৱনটো এটা লাইফটো মানে এটা পজিটিভ লাইফ আহিছে। আজি আমি যেনেকৈ সপোনবোৰ, আশাবোৰ আমি ৰৈ থাকোঁ ন, যিবোৰ সপোন আমি পূৰা কৰিব নোৱাৰোঁ। বহুত দুখ লাগে যেতিয়া আমি এটা সপোন দেখোঁ, যিটো সপোন আমি পূৰা কৰিব নোৱাৰোঁ। এতিয়া কি হৈছে, সপোনবোৰ পূৰা কৰিবলৈ আমাৰ ইজি হৈ গ'ল। সম্পূৰ্ণৰূপে আমি এক্সেছ বাৰ্ছৰ থেৰাপি লোৱাৰ লগে লগে আমাৰ 32টা পইণ্ট খোল খাই যায়। যেতিয়াহ'লে বিজনেছৰ ক্ষেত্ৰত মানুহৰ ব্লক হৈ থাকে, বা চাকৰিৰ ক্ষেত্ৰত, বা যিকোনো ক্ষেত্ৰত বাধা বিঘিনি হৈ থাকে, সেইখিনি আমাৰ বাৰ্ছ দান কৰাৰ লগে লগে সকলোখিনি খোল খাই যায়। আৰু তাৰ লগতে জীৱনটো এটা পজিটিভ, লগতে এটা সুন্দৰ লাইফেৰে গঢ়ি পৰে। সঁচাকৈ আমি বহুত হেপ্পী। আমি যেনেদৰে আজি আগুৱাই গৈছোঁ, তেনেদৰে এতিয়া যিসকল সৰু সৰু ল'ৰা ছোৱালী আহি আছে, তেওঁলোকৰ জীৱনটো সুন্দৰ কৰিবলৈ আমি ভাবিছোঁ তেওঁলোকৰ জীৱনটো আমাৰ ইয়াত বাৰ্ছ দান কৰাৰ লগে লগে তেওঁলোকৰ পজিটিভ লাইফ আহিব। তেনেদৰে স্কুলবিলাকতো ক'ব পাৰে, বা স্কুলবিলাকতো জনাব পাৰে যেন তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীৰ জীৱনটো যাতে আমি তেওঁলোকৰ ব্লকখিনি যেন আমি খোল খুৱাই, তেওঁ নেগেটিভিটিখিনি নাইকিয়া কৰি এটা নতুন জীৱনেৰে গঢ়াই তুলিব পাৰোঁ। এখন নতুন পৰিৱেশ, নতুন মানে পৃথিৱীলৈ আমি আগুৱাই নিব পাৰোঁ। তেওঁলোকক যাতে সুন্দৰ এটা লাইফেৰে গঢ়ি উঠক, এটা সুন্দৰ জীৱন, তেওঁলোকৰ সপোনবোৰ দি থকাত পৰিণত হওক। তেওঁলোকে আশা কৰা মতেই যাতে তেওঁলোকৰ কামবোৰ হওক। আৰু আজিকালি প্ৰায় মই দেখিছোঁ মাক বাপেকক শ্ৰদ্ধা ভক্তিটো বহুত কমি আহিছে। আৰু এইখিনিতে আছে আমাৰ নেগেটিভিটি সোমাই। যেতিয়া মানুহৰ হিংসাত্মক ভাৱবোৰ সোমাই আহে নহয়, তেতিয়া মানুহে পৰিবাৰকো মানে দেখিব নোৱাৰা হৈ আহে। এইটোৱে হৈছে নেগেটিভিটি, ব্লকেজ। যেতিয়া আমি এই বস্তুখিনি নাইকিয়া কৰি দিম, তেতিয়াই তেওঁলোকৰ লাইফটো এটা সুন্দৰ হ'ব। আৰু মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি, ভাল পোৱা, মৰম চেনেহ, এই বস্তুখিনি আমাৰ আগুৱাই আহিব। আজিকালি সমাজত চাবচোন কি পৰিস্থিতি হৈছে। আৰু মোবাইলটো খুলিবই নোৱাৰি, বিভিন্ন ধৰণৰ বিভিন্ন কিবা আহি থাকে। সেই বস্তুখিনি যাতে সৰু ল'ৰা ছোৱালীয়ে দেখিবলৈ নাপায়, বা সেইখিনি বিষয়ত তেওঁলোকে যাতে বেছি ইণ্টাৰেষ্ট দি নাচায়, তাৰ ওপৰত আপোনালোকে চাব। কাৰণ তেওঁলোকে সদায় সেই বস্তুখিনি মনত ৰাখি থয়, আৰু খুব গভীৰতাভাৱে তেওঁ চিন্তা কৰি সেই বস্তুখিনিৰ ওপৰত তেওঁলোকে মনত ভাবি এটা বেলেগ এটা পৰ্যবেক্ষণ তেওঁলোকে কৰিবলৈ আৰম্ভ কৰে। আৰু তাৰ পৰাই মানুহৰ কি হয়, খং ৰাগ বাঢ়ি আহে, ডিপ্ৰেশ্যন আহে, তেনেকুৱা বহুত মানে কিছু আহে। আৰু সেইখিনিৰ পৰা মানুহৰ জীৱনটো মানে এটা বহুত অসুস্থতাত ভুগিব লাগে। আৰু আমি ভাবোঁ তেওঁলোকক সেই পৰ্যায়ৰ পৰা আঁতৰাই অনাটো তাৰলৈকে এটা ভগৱানৰ শক্তি দ্বাৰা তেওঁৰ জীৱনটো সুন্দৰ কৰি তোলাৰ। আৰু তাৰ লগতে মেডিটেশ্যন, সৰু ল'ৰা ছোৱালীক 5 মিনিট বা 2 মিনিট হ'লেও মেডিটেশ্যন কৰাব লাগে। মেডিটেশ্যনত মানুহৰ জীৱনটো সুন্দৰ হয়, বহুত মানে ৰিলেক্স ফিল কৰে আৰু বহুত ভাল হয়।
মেডিটেশ্যন বহুত ভাল হয়। মই মেডিটেশ্যনৰ ক্লাছ কৰিছোঁ। কোনোবাই যদি মেডিটেশ্যন হিলিং ল'ব বিচাৰে বা মেডিটেশ্যন ক্লাছ কৰিব বিচাৰে বা নিজৰ ফাৰ্ষ্ট লাইফৰ বিষয়ে চাব বিচাৰে বা কৰিব বিচাৰে, তেতিয়াও আপুনি কণ্টেক্ট কৰিব পাৰে। তেতিয়া আমাৰ ৰুমি মেম আছে, ৰুমি দেৱী মেম, তেওঁ ইমান ধুনীয়াকৈ ক্লাছ দিয়ে, ইমান ধুনীয়াকৈ হিলিং দিয়ে। সঁচাকৈ তেওঁক মই বহুত ধন্যবাদ দিছোঁ। কোনোবাই যদি প্ৰাণিক হিলিঙৰো ছেশ্যন ল'ব বিচাৰে তেতিয়াও কৰিব পাৰে। তেওঁ সেইটো ডিষ্টেঞ্চত হয়, আমাৰ ডিষ্টেঞ্চতো দিব পাৰি। আৰু সেই বিষয়ে মই সেইটো কাৰণে কৈছোঁ যাতে মানুহখিনি আগুৱাই আহক, মানুহখিনিৰ জীৱনটো সুন্দৰ হওক, আৰু কাৰো জীৱনত যাতে দুখ নাথাকক, কাৰো জীৱনত যাতে অভাৱ নাথাকক। কাৰণ যেতিয়ালৈকে অভাৱ থাকিব, যেতিয়ালৈকে মানুহৰ মনত অশান্তি সংৰাগে ভৰি পৰিব, হিংসাত্মকে ভৰি পৰিব, আৰু সেই বস্তুখিনি আমি আঁতৰাই এখন সুন্দৰ পৃথিৱী, এখন সুন্দৰ সমাজ গঢ়ি তুলিম। আৰু তেনেদৰে আগুৱাই যাম আমি সকলোৱে লগ লাগি। আৰু বহুতো কথা শিকিব লগা আছে, জানিব লগা আছে। আপোনালোকে যেতিয়া ক্লাছ কৰিব তেতিয়া ভালকৈ বুজি পাব। আহক আপোনালোকে সকলোৱে আমি লগ লাগি একেলগে ক্লাছ কৰিম। তনুজা মেম ডিচেম্বৰত আহি আছে, আৰু ৰুমি দেৱী মেমো আহি আছে। তেওঁ আমাক মেডিটেশ্যনৰ বিষয়ে শিকাব, মানিৰ বিষয়ে শিকাব, মানি কেনেকৈ আমি ৰানিং কৰিব পাৰোঁ, কেনেকৈ আমাৰ ওচৰলৈ মানি আহিব, কেনেকৈ মানিৰ লগত আমি কথা পাতিব পাৰিম, সেই বস্তুখিনি তেওঁ আমাক ভালদৰে বুজাই দিব। মই ক্লাছ কৰি আছোঁ তেওঁৰ লগত মেডিটেশ্যনৰ, আৰু আপোনালোকে যদি বিচাৰে তেওঁৰ লগত ক্লাছ কৰিব পাৰে বা জানিব বিচাৰে আপোনাৰ পাষ্ট লাইফৰ বিষয়ে, তেতিয়াও আপুনি তেওঁৰ পৰা জানিব পাৰিব। অ'কে, ঠিক আছে, বাই বাই।